ৰিমালৰ তাণ্ডৱৰ পাছত কাছাৰ জিলাত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে বৰাক নৈ সহ যিসমূহ নৈ উপনৈসমূহ আছে, এই নৈ উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু কাছাৰ জিলাৰ বিভিন্ন ঠাইত বানপানীয়ে বহু ঘৰ বুৰ গৈছে। আৰু মই বৰ্তমান উপস্থিত আছো কাছাৰ জিলাৰ বৰখলা বিধানসভা সমষ্টিৰ নাৰায়ণচৰা অঞ্চলত, আৰু ইয়াতে আপোনালোকে দেখি আছে যে ইতিমধ্যেই এই অঞ্চলটোত কেইবাশ বাসগৃহ বানপানীত ডুব গৈছে। ইয়াৰে যি জাতিংগা নৈ আছে, এই জাতিংগা নৈৰ বাৰণি পানীয়ে ইতিমধ্যে অঞ্চলটোৰ কেইবাটাও বাসগৃহ আপোনালোকে দেখি আছে যে ডুব গৈছে। এই যোৱাকালি পৰা ধাৰাসাৰ বৰষুণ হৈ আছে আৰু এই বৰষুণৰ ফলত জাতিংগা নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু ইতিমধ্যেই এই জাতিংগা নৈৰ বাৰণি পানীয়ে এই অঞ্চলটোৰ নাৰায়ণচৰা এই অঞ্চলৰ কেইবাটাও বাসগৃহ আপোনালোকে দেখি আছে পানীত বুৰ গৈছে। আৰু ইতিমধ্যেই এই বাসগৃহসমূহৰ যি বানাক্ৰান্ত যি সকল ৰাইজ আছে তেওঁলোকে অন্যত্ৰ গৈ নিৰাপদ স্থানলৈ আশ্ৰয় লৈছে। আৰু আপোনালোকে দেখি আছে যে গড়ৰ চৌতালত একঁকাল পানী হৈছে আৰু এই যি জাতিংগা নৈ, এই জাতিংগা নৈয়ে ইতিমধ্যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু ফলত ইয়াৰে যি অঞ্চলসমূহ আছে, নাৰায়ণচৰাকে ধৰি যি বিভিন্ন অঞ্চল আছে, এই অঞ্চলসমূহত ইতিমধ্যে বানৰ কবলত পৰিছে। প্ৰায় ৫ শতাধিক গড় ইয়াৰে স্থানীয় ৰাইজসকলে জানিবলৈ দিয়া মতে ৫ শতাধিক গড় ইয়াৰে বানপানীৰ কবলত পৰিছে। আপোনালোকে দেখি আছে যে এক ভয়ংকৰ পৰিস্থিতি ৰিমালৰ তাণ্ডৱৰ পাছত ইয়াতে দেখা গৈছে কাছাৰ জিলাৰ বিভিন্ন অঞ্চল বানপানীৰ কবলত পৰিছে। বিশেষকৈ কাছাৰ জিলাৰ কাটিগড়া বিধানসভা সমষ্টি, বৰখলা বিধানসভা সমষ্টি, লক্ষীপুৰ আৰু উদাৰবন, এই কেইটা বিধানসভা সমষ্টিৰ বহু অঞ্চল এতিয়া পানীত ডুব গৈছে, জলমগ্ন হৈ পৰিছে। ফলত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। যিসকল বানাক্ৰান্ত ৰাইজ আছে তেওঁলোকৰ মাজত এক আতংকৰ সৃষ্টি হৈছে। ইয়াৰে কিছু স্থানীয় রাইজ আছে, বানাক্রান্ত রাইজ আছে, মই তেওঁলোকৰ প্রতিক্রিয়া লেয়ার চেষ্টা করিম। আচ্ছা, আপনাদের এখানে জলে কতটা গড় ডুবছে? আপনার ওখানে তো বাক্কা গড় ডুবছে। ওখানে বর্তমানে আবু পর্যন্ত জল আছে ডুবাইলো। কতটা গড় হইব তেব? এই নারায়ণচল লইয়া প্রায় আড়াইশো লইয়া তো মরে 300 মতন গড় ডুবিয়া আছে বর্তমানে জল আবু। এখন এই যেগুলা গড় ডুবছে এইগুলো গড়ের মানুষগুলো হই আছে এখন? নারায়ণচরা স্কুল এম স্কুলও আছে, মানে আশ্রয় লইয়া আছে? আশ্রয় লইয়া আছে বর্তমানে বাড়িঘর ছাড়া মানুষ। কোন নদীর জলে এইখানে? এই জাটিঙ্গার নদী গুলায় আমরা গতকালকে একটা সময় জল আইছে আর এখনো পর্যন্ত জল ডুবাইল, জল এখনো বাড়ে? এখনো বাড়ে। আর মুরগি গুলা তো কতটা মরছে এটা তো আর কইতে পারতাম না। আর ছাগল তো কালকে তো আর বাবু পর্যন্ত পাইছি না, কয়েকো মরছে কয়েকো বাঁচিয়েছে, আবু পর্যন্ত আমরা দেখছিও না। আপনারও গড় ডুবছে? ও তো আমরা গরু ডুবছে। আছিলে বানাক্রান্ত রাইজৰ মন্তব্য। আৰু এজন আছে, মই তেওঁৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম। আচ্ছা, আপনার গড় ডুবছে নি? জি আমার ঘর ঢুকছে। কই আছেন বর্তমানে? আপনার ঘরের মানুষ কই আছে? আমার এখন বর্তমানে ও টিল্লা টিল্লা কোনো বাড়িতে আছে এখন। আপনার এই এরিয়া কতটা গড় ডুবাই? মোটামুটি 300 350 400 মতন হইব, পুরা হিসাব পুরা মতো হওয়া যান না এখনো কতটা হইব। মোটামুটি 300 400 হয়ে যাব। আর কালকে জল আইসলো প্রায় 2-2.5টা, কখনো পর্যন্ত জল কখনো বাড়তে আছে, কালকে একটু কমলো, আজকে আবার বাড়তে আছে এখনো জল। প্রশাসনের মানুষ আইসলা নি কোনো খোঁজ খবর নেওয়া? জি না, কোনো প্রশাসন মানুষ আইসে না এখনো এখন পর্যন্ত আইসে না। কালকে আমরা গরু প্রায় 4-5টা গরু, আমার বাড়িতে আরো 4-5টা গরু মিলে এখনো তাও কোনো খোঁজ খবর নাই। আর মানে জলে ভাসিয়ে গেছে? বাসিয়া গেছে নি না কোন দিকে আশ্রয় লইছে তা হইতাম পারি না। আর বাচ্চা খাইতে আমরা তো মানুষও বউ বাচ্চা লইয়াও তো টিল্লা বাড়ি ভাই ফাটাই দিছি, ওখানে টাম্পু টাঙ্গাই এখনো আছে, তারা এখনো হবো। আছিলে বানাক্ৰান্ত ৰাইজৰ মন্তব্য। আপোনালোকে শুনিলে, তেওঁলোক বহু অসুবিধাৰ মাজত আছে, কিয়নো এই যি জাতিংগা নৈ আছে, এই জাতিংগা নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যেই এই বৰখলা বিধানসভা সমষ্টিৰ যি নাৰায়ণচৰা অঞ্চল আছে, এই নাৰায়ণচৰা অঞ্চলৰ প্ৰায় 5 শতাধিক গড় বানপানীত বুৰ গৈছে। ফলত ইয়াৰে যিসকল বানাক্ৰান্ত ৰাইজ আছে তেওঁলোকৰ মাজত এক আতংকৰ সৃষ্টি হৈছে। গড় দুৱাৰ এৰি তেওঁলোকে অন্যত্ৰ গৈ আশ্ৰয় ল'ব লগীয়া হৈছে। আৰু তেওঁলোকে এটা অভিযোগ কৰা মতে এতিয়ালৈকে যোৱাকালিৰ পৰা তেওঁলোকৰ বানপানীৰ কবলত পৰিছে, কিন্তু এতিয়ালৈকে প্ৰশাসনৰ এজনো লোক তেওঁলোকৰ আহি খোঁজ খবৰ লোৱা নাই, যাৰ বাবে তেওঁলোকৰ মাজত এক ক্ষোভৰ সৃষ্টি হৈছে। আৰু এইদৰে দেখা গৈছে বৰাক নৈ সহ জাতিংগা আৰু চিৰি সহ বিভিন্ন নৈত এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু কাছাৰ জিলাৰ বহু অঞ্চল এতিয়া বানপানীত ডুব গৈছে।